বৰ্তমান মুহূৰ্তৰ সংবাদমেল সম্বোধন কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আৰু লগতে জগদীশ ভূঞাও আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো। মহাত্মা গান্ধীৰ অসমলৈ অহাৰ 500 বছৰ আগতে আৰম্ভ হোৱা বুলি তেওঁ উল্লেখ কৰিছিল। তাতোকৈ অতি গুৰুত্বপূৰ্ণ আৰু প্ৰণিধানযোগ্য কথা তেখেতৰ শিষ্য বিনোৱা-ভাৱে কৈছিল। বিনোৱা-ভাৱে এটা মহান তেওঁ বক্তব্য ৰাখিছিল যে কৈছিল যে পৃথিৱীৰ ধৰ্মগ্ৰন্থবোৰৰ ভিতৰত শ্ৰেষ্ঠ ধৰ্মগ্ৰন্থখন হ'ল মাধৱদেৱৰ নামঘোষা। আৰু তাতকৈ ডাঙৰ বক্তব্যটো দিছিল বিনোৱা-ভাৱে। তেওঁ কৈছিল যে যেতিয়ালৈকে অসমৰ মানুহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱক যেতিয়ালৈকে জীয়াই ৰাখিব, তেওঁৰ আদৰ্শ, তেওঁৰ চিন্তা, তেওঁৰ দৰ্শনক হৃদয়ত স্থাপন কৰি সমাজ আৰু মানৱ সমাজৰ প্ৰতি দায়বদ্ধতা যেতিয়ালৈকে অসমৰ মানুহে পালন কৰি থাকিব, তেতিয়ালৈকে অসমৰ মানুহৰ মাজলৈ সংকট নাহে। অসমৰ মানুহ জীয়াই থাকিব স্বাভিমানেৰে, কোনো ধৰণৰ সমস্যা, কোনো ধৰণৰ ভয়াৱহতা জাতিটোলৈ নাহে। আৰু কৈছিল যে যিদিনাখনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱক যিদিনাখনে পাহৰিবলৈ অসমীয়া মানুহে আৰম্ভ কৰিব, সেইদিনাখনৰ পৰা অসমীয়া জাতিৰ মৃত্যুমুখী যাত্ৰা আৰম্ভ হ'ব। এইটো সাংঘাতিক আৰু এটা সুদূৰ প্ৰসাৰী বক্তব্য আগবঢ়াইছিল। আপোনালোকে সকলোৱে জানে যে অসমত ৰাজনৈতিকভাৱে জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ কৰিছিল স্বৰ্গদেউ চাওলুং চুকাফাই। সাতৰাজ একত্ৰিত কৰি সকলো জাতি জনগোষ্ঠীক একেলগে চামিল কৰি মৰ্যাদা দি কৰ্মবিভাজনৰ যোগেদি অসমত বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। পৰৱৰ্তী দিনসমূহত জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিবৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অহোপুৰুষাৰ্থ কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এটা জাতিক, এটা জাতিৰ জাতীয় সভ্যতা নিৰ্মাণ কৰিবৰ কাৰণে প্ৰয়োজনীয় যিবোৰ বিষয়, জাতিটোৰ শিক্ষা, সাহিত্য, কৃষ্টি সংস্কৃতি, কলা, মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা, মানুহৰ মাজত সামাজিক প্ৰমূল্যবোধ, মানৱীয় প্ৰমূল্যবোধ, উন্নত মান বিশিষ্ট সমাজ প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰয়োজনীয় গুণাৱলী, মানুহৰ মাজত যিবোৰ অস্পৃশ্যতা এইবোৰ নাইকিয়া কৰিবৰ কাৰণে, অন্ধবিশ্বাস আঁতৰাবৰ কাৰণে, মানুহৰ মাজত বৰ্ণবাদ সৰ্বকালৰ কাৰণে বিসৰ্জন দিবৰ কাৰণে তেওঁ প্ৰচেষ্টা হাতত লৈছিল। তেওঁ জাতিটোক আদৰ্শ দিছিল, দৰ্শন দিছিল, চিন্তা দিছিল। জাতিটোক স্বাভিমানেৰে জীয়াবৰ কাৰণে তেওঁ এই বিষয়বোৰ মানুহৰ মাজলৈ বিলাই দিছিল। আৰু আজি আমি এই সংবাদমেলখন আন সংবাদমেলৰ দৰে গতানুগতিক নহয়, কিন্তু এই সংবাদমেলখনৰ লগত এটা মানুহৰ, অসমীয়া মানুহৰ স্বাভিমানৰ আৰু জাতীয়তাবাদৰ আধাৰ জড়িত হৈ আছে। আপোনালোকে সকলোৱে হয়তো মন কৰিছে, বহুতে মন কৰা নাই, লাহে 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 এটা সময়ৰ অন্তৰে অন্তৰে আমাৰ গুৰুজনাক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিভিন্ন সময়ত আক্ৰমণ কৰিছে, তুচ্ছ তাচ্ছিল্য কৰিছে, বিভিন্ন ধৰণেৰে তেওঁৰ মান মৰ্যাদা, তেওঁৰ যিটো সত্তাৰ লগত অসমীয়া জাতি সত্তাৰ জাতীয়তাবাদৰ ভেটি জড়িত হৈ আছে। যেনেকৈ স্বৰ্গদেউ চাওলুং চুকাফাৰ চিন্তা আদৰ্শৰ লগত অসমীয়া জাতীয়তাবাদৰ বৰ ভেটি আৰু জাতীয়তাবাদ নিৰ্মাণৰ মূল কথা, চাবি কথা জড়িত হৈ আছে, তেনেকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ চিন্তাৰ ওপৰতো অসমীয়া জাতীয়তাবাদৰ সৌধ নিৰ্মাণ হৈছে। সেইকাৰণে যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সত্তাটোক মূলান কৰিব পাৰে, ইয়াক যদি দুৰ্বল কৰিব পাৰে, নিশকতীয়া কৰিব পাৰে, তেতিয়াহ'লে তেওঁলোকৰ যিটো লক্ষ্য, বিভাজন, সাম্প্ৰদায়িকতা, ঘৃণা, বৰ্ণবাদ, উচ্চ নিচৰ বিচাৰ, এইবোৰ মানুহৰ মাজত ভৰাই দি জাতিটোক ভাঙোন্মুখী পৰিৱেশৰ মাজলৈ লৈ যাব পাৰে। আৰু আমাৰ যিটো জাতীয়তাবাদৰ স্বাভিমানী শক্তি, ইয়াক নিশেষ আৰু মষিমূৰ কৰিব পাৰে। এইটো তেওঁলোকৰ ডিজাইন, চৰকাৰৰ ডিজাইন, বিজেপিৰ ডিজাইন, তেওঁলোকৰ যিসমূহ সাম্প্ৰদায়িক শক্তি আছে তেওঁলোকৰ ডিজাইন। এইটো লাহে 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 আমি দেখিবলৈ পাইছোঁ, লাহে লাহে পৰিস্ফুট হৈছে। আমি তাৰ উদাহৰণ, দেধাৰ উদাহৰণ এইবোৰ আপোনালোকৰ আগত মই দাঙি ধৰিব খুজিছোঁ। আপোনালোকে জানে যে শংকৰদেৱৰ এই ব্যক্তিত্ব সত্তাক আক্ৰমণ কৰিবৰ কাৰণে কেতিয়াবা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বাবা শংকৰদেৱ বুলি কোৱা হৈছে। কেতিয়াবা শংকৰদেৱ কোনো জাতিৰ জগতগুৰু নাছিল, মহাপুৰুষ নাছিল, তেওঁ এগৰাকী খেলুৱৈ, সাঁতোৰবিদ, মল্লযোদ্ধা আছিল বুলি কোৱা হৈছে। এইবোৰ কোনোবা এগৰাকী বা দুগৰাকী ব্যক্তিয়ে কৈ দিয়া কথা নহয়, ইয়াৰ লগত এটা গভীৰ ষড়যন্ত্ৰ আছে। কোনোবা এটা অভিকেন্দ্ৰৰ পৰা এই বিষয়বোৰ নিক্ষেপ কৰা হৈছে, তেওঁলোকক দি দিয়া হৈছে, তেওঁলোকক এজেণ্ট হিচাপে সমাজত তেওঁলোকক বিয়পাই দিয়া হৈছে, তেওঁলোকক এই দায়িত্ব দি দিয়া হৈছে যে সমাজ ভাঙি দিয়া,
মাজুলী এতিয়া সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ ইয়াতো মাজুলীও এতিয়া বৰ্ণবাদী সেই সময়ৰ শংকৰদেৱৰ আদৰ্শ চিন্তাৰ প্ৰতি প্ৰচণ্ড ভাবুকি প্ৰত্যাহ্বান নমাই আনি তাৰ মৰ্যাদা লাঘৱ কৰিবৰ কাৰণে পৰিকল্পিতভাৱে সেই আদৰ্শক নাইকিয়া কৰিবৰ কাৰণে মাজুলীকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে মাজুলীক মূল এটা আধাৰ প্লেটফৰ্ম হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিবলৈ চিন্তা চৰ্চা কৰিছে আনকি আমি